আৰু ইফালে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশৰ পাছতে তৎপৰ হৈছে লংকা বন বিভাগ। ঠায়ে ঠায়ে এতিয়া অভিযান চলাই জব্দ কৰিছে বহু মূল্যৱান গছৰ কুণ্ডা। জব্দ অবৈধভাৱে মজুত ৰখা প্ৰায় ৮৮ডাল মূল্যৱান চেগুন গছৰ কুণ্ডা। লংকা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত উদলিৰ জাৰণিকাৰু অঞ্চলত চলাইছিল অভিযান। পৰিত্যক্ত অৱস্থাত পৰি থকা লক্ষাধিক টকাৰ চেগুন গছৰ কুণ্ডা জব্দ কৰিছে এতিয়া বন বিভাগে। দৃশ্যাংশ দেখুৱাইছো এইদৰে এতিয়া বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশৰ পাছতে কিন্তু তৎপৰ হৈছে এতিয়া লংকা বন বিভাগ দেখিবলৈ পোৱা গৈছে। ঠায়ে ঠায়ে অভিযান চলাইছে আৰু জব্দ কৰিছে বহু মূল্যৱান গছৰ কুণ্ডা। চেগুন কাঠৰ লগছ কিছুমান আমি জব্দ কৰি আনিছো জাৰণি গাঁৱৰ পৰা। আমাৰ লংকা ৰেঞ্জ ষ্টাফ ৯ বিট আৰু আমাৰ লংকাজান বিট আৰু লগতে আমাৰ যিটো ফৰেষ্ট বেটেলিয়ান আছে ২-৩জন তেওঁলোকো গৈছে। গৈ আমি 88 পিচ মানে কোনোবা মানুহৰ ঘৰৰ ভিতৰত পোৱা নাই, কিন্তু পৰিত্যক্ত অৱস্থাত আমি এইখিনি পাই লৈ আহিছো জব্দ কৰি। কিমান টকাৰ? এইটো ১ লাখৰ ওপৰ হ'ব, প্ৰায় ১ লাখৰ ওপৰ হ'ব আমাৰ অনুমানিক বজাৰ মূল্য। আৰু 88 পিচ আৰু আমি যদি কিউবিক মিটাৰত হিচাপ কৰোঁ প্ৰায় 3 কিউবিক মিটাৰ মান হ'ব এইখিনি ভলিউমটো। অভিযানটো আপোনালোকে দেখিছে আমাৰ অনাৰেবল বনমন্ত্ৰী মহোদয়ে যিদিনাখনৰ পৰা নিৰ্দেশ দিছে যে আমি অভিযানটো আমাৰ ৰেগুলাৰ থাকেই, বিভিন্ন কামৰ মাজত আমাৰ এই অভিযান থাকে। তাৰ পিছতো আমি যিটো 100% নিৰ্মূল কৰাৰ কাৰণে